বিমল এই আশা কৰিছিল সকলোৱে কৈছিল যে ৰাজ্যবাসীয়ে এই এবছৰ জেলত থাকিব 2 বছৰ জেলত থাকিব তাৰ পাছত ওলাই আহিব এই অভিযুক্ত কোটি কোটি টকা লুটিফুটি খালে সকলো তথ্য প্ৰমাণ পালে কেছ ডায়েৰী ইমানেই শক্তিশালী নাছিল নে বিমল এটা বছৰতে গোটেই সকলো সম্পূৰ্ণ হৈ গ'ল নে এটোৰ পাছত হিটু গোচৰত জামিন লাভ কৰিছে মূল অভিযুক্তকেইটা চাওক প্ৰথমে ক'ব লাগিব যে জামিন এটা ন্যায়িক প্ৰক্ৰিয়াৰ অংশ গতিকে জামিন পোৱা মানে পাপৰি এটো একাখাৰে কৈ দিব পৰা নাযায় যে তেওঁলোকৰ বিৰুদ্ধে যিখিনি অভিযোগ উত্থাপন হৈছে সেই অভিযোগখিনি সকলো অভিযোগেই খণ্ডিত হৈছে তেনে ধৰণে কৈ দিব পৰা নাযায় জামিন তেতিয়ালৈকে দিয়া নাযায় বা তেতিয়ালৈকে সাধাৰণতে জামিন দিয়াৰ আদালতে বিৰোধ কৰে সেই কথাটো হল যে যেতিয়ালৈকে তদন্তত তেওঁলোক যদি বাহিৰলৈ ওলাই আহে কৰবাত তদন্তত কিছু ব্যাঘাত জন্মিব হয় তদন্তত ব্যাঘাত জন্মাৰ যদি সম্ভাৱনা থাকে তেতিয়াহে তেওঁলোকক ন্যায়িক জিম্মাত ৰখা হয় আৰু সেইটোহে আইনী প্ৰক্ৰিয়াৰ এটা বিষয় আৰু সেই বিষয়টোতে চাবলৈ যদি যোৱা যায় বিগত এটা বছৰে CBI হওক বা অসম আৰক্ষীৰ হাতত থকা বৰবৰুৱা থানা আৰু দুলিয়াজান থানাৰ যি দুটা গোচৰ এই গোচৰ দুটাই হওক বা CBI হাতলৈ হস্তান্তৰিত কৰা গোচৰ গীতাৰ কথাই কওঁ সেই ডিব্ৰুগড় সদৰ থানাৰ গোচৰ গতিকে এই গোচৰ কেইটাৰ তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে বিগত এবছৰে তেওঁলোকে তদন্তকাৰী বিষয়াই তদন্ত কৰি আছে তেওঁলোকৰ যিখিনি পাবলগীয়া বিষয়বস্তু সেইখিনি তেওঁলোকে সকলো পাইছে আৰু সেইবাবে তেওঁলোকে বিগত কেইবাবাৰো কিন্তু তদন্তকাৰী বিষয়াই জামিন বিৰোধ কৰি তেওঁলোকে আবেদন জনাইছিল আদালতত সেই কথা আমাৰ জ্ঞাত গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে যে এই যি তেওঁলোকক এই যে জামিন দিয়া হৈছে জামিন পোৱাটো এজন লোকৰ এটা স্বাধীনতা সেইটো আদালতে তেওঁলোকক সেইখিনি সকলোকে সুবিধা দিয়ে গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ জামিন বহুতে ভাবিছিল যে 2 বা 3 মাহৰ ভিতৰতে তেওঁলোকে জামিন লাভ কৰিব তেওঁলোকে আসলতে শক্তিশালী ভাৱে উপস্থাপন কৰিব পৰা সবল অধিবক্তাক তেওঁলোকে ব্যৱহাৰ কৰিব যিহেতু তেওঁলোকৰ ওপৰত যথেষ্ট ধন আছে গতিকে সেই ধন দেখুৱাই তেওঁলোকে এনেদৰে কৰিব কিন্তু সেয়া প্ৰকৃতাৰ্থত হোৱা দেখা পোৱা নগল আৰু এই বিজ্ঞান তিনিওটা গোচৰৰ ক্ষেত্ৰতে যিহেতু প্ৰায় এবছৰ আছিল কিন্তু তাতকৈ ডাঙৰ কথা যে এই গোটেই বিষয়টো এবছৰে তেওঁলোকে বিভিন্ন লোকক যি প্ৰবঞ্চনা কৰি হঠাৎ ধনী হৈছিল আৰু হঠাৎ ধনী হৈ তেওঁলোকে যি মন যায় তেনেধৰণে কৰি গৈছিল বহু লোকৰ ধন তেওঁলোকে প্ৰবঞ্চনা কৰিলে আৰু এই যিবিলাক অভিযোগবিলাক পোহৰলৈ আনিছিল ND24 আৰু ND24 ধাৰাবাহিকভাৱে কৰা বাতৰিৰ পিছতে কিন্তু এক প্ৰকাৰ তেওঁলোক আজি বিগত এবছৰে এই আটাইকেইজন অভিযুক্তই কিন্তু কাৰাবাসত থাকিব লগা হ'ল বা ন্যায়িক জিম্মাত থাকিব লগা হ'ল গতিকে এই ন্যায়িক জিম্মাত থকাৰ ক্ষেত্ৰত এটা কথাই ক'ব লাগিব যে প্ৰথম কথাটো হ'ল ND24 ধাৰাবাহিক বাতৰিৰ পিছত আৰক্ষীয়ে এবছৰলৈকে যদি তেওঁলোকৰ তদন্তৰ প্ৰয়োজন আছে এতিয়া বেল নিদিব বুলি তেওঁলোকে ধাৰাবাহিকভাৱে যিখিনি প্ৰতিবেদন আদালতত দাখিল কৰিছিল আৰক্ষীয়ে সেই কথাটো প্ৰমাণ কৰে কৰবাত কিন্তু ND24 ধাৰাবাহিকভাৱে প্ৰচাৰ কৰা যিবোৰ বাতৰি আছিল বাতৰিসমূহৰ সত্যতা আৰক্ষীয়ে লাভ কৰিছে 2 নম্বৰ কথা এই ট্ৰেডিং কেলেংকাৰী গোচৰটোত ট্ৰেডিং যে অকল চুমি বিচালে নহয় বাকি যিসকল অভিযুক্ত এতিয়ালৈকে বেল পোৱা নাই সেই বেল নোপোৱাৰ অৰ্থ এইটোৱে যে ট্ৰেডিঙৰ লগত জড়িত এই গোটেই চেপ্টাৰটোত যেনেদৰে ভিতৰৰ পৰা সকলো তথ্য খান্দি আমি ফাদিল কৰিছিলোঁ এই কথাটোৱে অকল চুমি বিচালৰ ক্ষেত্ৰতেই নহয় বাকিবিলাক গোচৰত থকা বাকিবিলাক অভিযুক্তৰ ক্ষেত্ৰতো সকলো কথাই প্ৰমাণিত কৰে আৰু য'ত ND24 যিটো ইনভেষ্টিগেশ্যন আছিল এইটো সত্য বুলি আমি আংশিকভাৱে হ'লেও দাবী কৰিব পাৰো 3 নম্বৰ কথাটো হ'ল যে চুমি বিচালে হওক বা আন কেইজনে হওক বা তাৰ্কিকেই হওক তেওঁলোকে আজি জামিন লাভ কৰিছে এটো তেওঁলোকৰ অধিকাৰ গতিকে এই অধিকাৰ তেওঁলোকক আদালতে দিছে তাত ক'বলগীয়া একো নাই কিন্তু এই অধিকাৰ পোৱাৰ পিছতো কালিলৈ যদি আৰক্ষীয়ে তথ্য প্ৰমাণেৰে তেওঁলোকক আদালতত সবলভাৱে তেওঁলোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰি তেওঁলোকক কনভিকশ্যন দিয়াব পাৰিবনে নোৱাৰে এই কথাটো এটা ডাঙৰ কথা হ'ব যিটো গোচৰ ৰুজু হৈছে গোচৰটোত তেওঁলোক কনভিক্টেড হ'বনে নহয় তেওঁলোকক দোষী সাব্যস্ত কৰিব পৰাকৈ তথ্য প্ৰমাণ আৰক্ষীয়ে লাভ কৰিলে নে নকৰিলে বা যদি কৰিছে আৰক্ষীয়ে সেই তথ্য প্ৰমাণ কেনেদৰে প্ৰস্তুত কৰি আদালতত উপযুক্তভাৱে তেওঁলোকে উপস্থাপন কৰিব পাৰিব নাই বা আৰক্ষীয়ে যেনিবা এই সকলো তথ্য প্ৰমাণ পালে কিন্তু যিজন চৰকাৰী অধিবক্তাই লোক অধিবক্তাই এই বিষয়টোক লৈ তেওঁলোকে আদালতত আৰ্গুমেন্ট কৰিবলৈ যাব তেতিয়ালৈকে আমি সকলো কথা তেওঁলোকৰ ৰক্ষা ৰাখিম যে তেওঁলোকে সফলভাৱে সেয়া উপস্থাপন কৰিলে নাই বহু ক্ষেত্ৰত দেখা যায় যে পিপিৰ ভুল থাকে পিপিয়ে কেছ ডায়েৰী নপঢ়ে
পিপি সকলৰ বিৰুদ্ধে অভিযোগ আছে বহুবাৰ আৰক্ষীয়ে মাতি আনি তেওঁলোকক বুজাইছে তেওঁলোকৰ লগত মিটিং কৰিছে আৰু আদালত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দৰে এখন উত্তৰ পূবৰ সৰ্বোচ্চ আদালতৰ ক্ষেত্ৰতো তেওঁলোকে গৈ তেওঁলোকৰ লগত আলোচনাত বহিব লগা হৈছে গতিকে এনে এটা পৰ্যায় পাইছেগৈ গতিকে এই ক্ষেত্ৰত আমি আশা কৰিম যে এতিয়া আৰক্ষীৰ পাৰ্টটো হৈ গ'ল কিন্তু যিজন পিপি থাকিব যিসকলক এই গোচৰকেইটাৰ দায়িত্ব প্ৰদান কৰা হ'ব সেই গোচৰটোৰ দায়িত্ব প্ৰদান কৰা পাব্লিক প্ৰজিকিউটৰ অৰ্থাৎ লোক অধিবক্তা কেইগৰাকীয়ে কিমান সুন্দৰভাৱে বিষয়টো উপস্থাপন কৰিব পাৰে কিমান সুন্দৰভাৱে তেওঁলোকে বিষয়টো আদালতলৈ নিব পাৰে আৰু যদি তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত তথ্য প্ৰমাণ পাইছে বুলি আমি ধৰি লৈছো কাৰণ নহলে ইমান দিন তেওঁলোকে ন্যায়িক জিম্মাত থাকিব নালাগে গতিকে সেই তথ্য প্ৰমাণসমূহ কিমান সুন্দৰকৈ উপস্থাপন কৰিব পাৰে সেইটোহে আটাইতকৈ এতিয়া ডাঙৰ কথা আৰু সেইটো যদি নহয় তেতিয়াহ'লে ইমান দিনে আৰক্ষীয়ে কৰা কষ্টখিনিও কিন্তু কৰবাত অথলে যাব ধন্যবাদ জনাইছো বিমল ভূষণ মহন্ত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ